নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈছোঁ আসাম বিএড এডমিশ্যনৰ বিষয়ে। আপোনালোকে কেনেকৈ অনলাইন এপ্লাই কৰিব বা কি কথা উল্লেখ কৰিছে বিএডত আপোনালোকক মই জনাই আছোঁ। এইখিনি নটিফিকেশ্যন আপোনালোকে চাই ল'ব পাৰে। মই আপোনালোকক কৈ দিছোঁ কি প্ৰয়োজন হ'ব বা কি ডকুমেণ্টছ লাগিব, সকলো কথা উল্লেখ কৰা আছে। তাৰ মাজতে কেইটামান নতুন পইণ্ট আছে বা আপোনালোকে জানিবলগীয়া পইণ্ট কেইটামান আছে, সেইকেইটা জনাটো খুবেই দৰকাৰী, কাৰণ পিছত হয়তো আপোনালোক খেলিমেলি হ'ব পাৰে। আপোনালোকে সৰ্বাধিক 5খন কলেজ চুজ কৰিব পাৰিব য'ত আপোনালোকে এডমিশ্যন কৰিব বিচাৰে বা এডমিশ্যন পঢ়িব বিচাৰে। আসাম ইউনিভাৰ্চিটিৰ ভিতৰত বহুতখন কলেজ আছে, তাৰে 5খন আপোনালোকে চুজ কৰিব পাৰিব বিএড পঢ়িবৰ কাৰণে। যদি অনলাইন ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকৰ কিবা ভুল হয়, তেতিয়া আপোনালোকে শুধৰণি কৰিবৰ কাৰণে যিখন প্ৰথম কলেজ আপোনালোকে প্ৰিফাৰেঞ্চ হিচাপে দিব, সেইখন কলেজত আপোনালোকে ভিজিট কৰিব লাগিব শুধৰণিৰ কাৰণে, নহ'লে আপোনালোকে শুধৰণি কৰিব নোৱাৰে। সেইটো কথা মনত ৰাখিব। যিখন কলেজ আপোনালোকে প্ৰিফাৰেঞ্চ হিচাপে দিব, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে, সেইখন কলেজত গৈ আপোনালোকে কি কৰিব পাৰিব, শুধৰণি কৰিব পাৰিব। গতিকে তেনেকৈ আপোনালোকৰ এডমিশ্যনখিনি দিয়া হ'ব। 5খন কলেজ চুজ কৰা হ'ব। 5খন কলেজ চুজ কৰাৰ ভিতৰত যিকোনো এখনত আপোনালোকে এডমিশ্যন পাব। যেতিয়া মেইন লিষ্টত নাম আহিব তেতিয়া আপোনালোকে পাব। এলিজিবল ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকৰ বেচেলৰ ডিগ্ৰী 50% মাৰ্কছ লাগিব, এইটো আপোনালোকে সকলোৱে জানে আছেগৈ, আৰু ৰিজাৰ্ভেশ্যন থাকিব প্ৰত্যেকটো ক্ষেত্ৰত। আৰু যিসকলে এপিয়াৰ্ড হৈছে তেওঁলোকে পিছত মাৰ্কশ্বিট দিব লাগিব। আৰু কৈছে ইয়াত দি কেণ্ডিডেট টুজ হু হেভ এপ্লাইড এজ এ এপিয়াৰ্ড কেণ্ডিডেট টু হু ইজ চিলেক্টেড এজ এ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কুড আপলোড ইন দ্য এডমিশ্যন পৰ্টেল। অৰ্থাৎ আপোনালোকে পিছত কি কৰিব, হয়তো ইয়াত কৈছে ছাবমিশ্যন এপ্লিকেশ্যন ফ্ৰম ডে মাৰ্কশ্বিট কলেজ হুইচ ইজ ৱাজ চিলেক্টেড এজ এ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ। অৰ্থাৎ যিসকলে এপিয়াৰ্ড বুলি কৈছে পিছত তেওঁলোকে মাৰ্কশ্বিটবিলাক ছাবমিট কৰিব লাগিব এপিয়াৰ্ড প্ৰথম কলেজত। অনলাইন এপ্লাই হৈছে 5 জুনৰ পৰা, ক্লজিং 20 জুনত হ'ব। ভেৰিফিকেশ্যন ছাবমিটেড কলেজ 5 জুনৰ পৰা 25 জুনৰ ভিতৰত কৰিব। এডমিট কাৰ্ড ডাউনলোড কৰা হ'ব টেণ্টেটিভ বুলি কৈছে 29 জুলাইত, আৰু এক্সামটো আপোনালোকৰ 4 আগষ্টত হ'ব বুলি তেনেকৈ উল্লেখ কৰিছে। গতিকে আপোনালোকে এইখিনি চাই ল'ব। চিলেবাছখন দিছে টিচিং এপ্টিটিউড, কাৰেণ্ট টেন্স এণ্ড এডুকেশ্যন, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ। 60% কুৱেশ্যন আপোনালোকৰ আহিব এ আৰু 1ৰ পৰা 2ৰ পৰা, 1 আৰু 2, আৰু আপোনালোকৰ 40% আহিব 3 আৰু 4ৰ পৰা, অৰ্থাৎ CD পৰা আহিব 40%, আৰু AB পৰা আহিব আপোনালোকৰ 60% কুৱেশ্যন। গতিকে আপোনালোকে তেনেকৈ পঢ়িব লাগিব। গতিকে আপোনালোকে এইখিনি চাই ল'ব। মই এতিয়া অনলাইন এপ্লাই কাৰণে কেনেকৈ যাব বা অনলাইন এপ্লাই কেনেকৈ কৰিব দেখুৱাই দিছোঁ। আসাম ইউনিভাৰ্চিটি এডমিশ্যন বুলি গুগলত চাৰ্চ কৰিব। প্ৰথমে যিটো ৱেবছাইট পাব বা AU এক্সামিনেশ্যন বুলি পাব, তাতে ক্লিক কৰিব। এপ্লিকেণ্ট লগইন যে দেখিছে তাত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত আপোনালোকে যিখিনি নটিফিকেশ্যন আছে নটিফিকেশ্যনখিনি পাই যাব, পঢ়িব পাৰিব সকলোখিনি। এপ্লিকেণ্ট লগইনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰা মাত্ৰকে আপোনালোকৰ সন্মুখত এনেকৈ এখন নতুন ইণ্টাৰফেচ আহিব। ইয়াত দেখিব নিউ এপ্লিকেণ্ট ক্ৰিয়েট এ নিউ একাউণ্ট। যদি আপুনি নতুন হয় তেতিয়াহ'লে আপুনি ইয়াত ক্ৰিয়েট এ নিউ একাউণ্টত ক্লিক কৰিব লাগিব। টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি পঢ়ি পেলাই ফিল আপ কৰিব লাগিব, কিমান কি লাগিব সকলো উল্লেখ কৰিছে। একাউণ্ট কেনেকৈ ক্ৰিয়েট কৰিব, পাছৱৰ্ড কেনেকৈ ক্ৰিয়েট কৰিব তেনেকৈ উল্লেখ কৰিছে। তাৰপিছত আহিলে আপোনালোকৰ চাইজ, ফটোগ্ৰাফী চাইজ 150ৰ পৰা 300 KB হ'ব লাগিব। তেনেকৈ ডকুমেণ্টছবিলাকো চাইজো সিমানেই হ'ব লাগিব, সকলো উল্লেখ কৰিছে। অনলাইন এপ্লাইটো দেখিলে আপোনালোকে গম পাব কেনেকৈ অনলাইন এপ্লাই কৰা হয়। মই আপোনালোকে দেখুৱাম অনলাইন এপ্লাই কেনেকৈ কৰা হয়। লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ ওলাব। প্ৰথম নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন বুলি ওলাব। ফাৰ্ষ্ট নেম দিব লাগিব আপোনাৰ প্ৰথম নামটো, মিডল নেম যদি আছে দিব পাৰে, নাথাকিলে লাষ্ট নেমটো দিব, আপোনাৰ উপাধিটো। ডেট অফ বাৰ্থৰ কাৰণে আপোনালোকে ইয়াৰ পৰা ডেটো চিলেক্ট কৰিব, আপোনালোকৰ জন্মৰ তাৰিখটো। তাৰপৰা মন্থটো চিলেক্ট কৰিব ইয়াৰ পৰা, জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ যি হয়। ইয়েৰটো চুজ কৰিব আপুনি ইয়াৰ পৰা নিজৰ ডেট অফ বাৰ্থৰ ইয়েৰটো ইয়াত আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আহিলে আপোনালোকৰ এডমিশ্যনটো BEd 2 years ইন এফিলিয়েটেড কলেজ বা BSc BEd যিটো হয় আপোনালোকে চুজ কৰিব ইয়াৰ পৰা। মই আপোনালোকক দেখুৱাবৰ কাৰণে বা মই আপোনালোকক যিহেতু অনলাইন এপ্লাই কৰিছোঁ সেইকাৰণে BSc BEd অকল BEd 2 years এফিলিয়েটেড কলেজত, অৰ্থাৎ যিবিলাক কলেজ আছে তাত পঢ়িবৰ কাৰণে মই আপোনালোকক দেখুৱাইছোঁ BEd 2 years ইন এফিলিয়েটেড কলেজত। ইমেইল এড্ৰেছটো দিব শুদ্ধকৈ, আপোনালোকৰ OTP আৰু আপোনালোকৰ যি ফাৰ্দাৰ কমিউনিকেশ্যন আছে এইবোৰতে হ'ব। লগ ইন পাছৱৰ্ড দিব। লগ ইন পাছৱৰ্ড এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব, আৰু আপোনালোকে কেপচা কোড দি পেলাই আপোনালোকে আই হেভ ৰিড দ্য ইনষ্ট্ৰাকশ্যন এণ্ড এগ্ৰি উইথ দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যন কৰি ৰেজিষ্টাৰ বটনত আপোনালোকে ক্লিক কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকৰ যিটো ইমেইল আছে তাত OTP যাব। OTP কৰাৰ পিছত ভেৰিফিকেশ্যন কৰিব। অলপ টাইম লাগে, যিহেতু আপোনালোকৰ এই ৱেবছাইটটো অলপ ছাৰ্ভাৰ প্ৰব্লেম হৈ আছে, গতিকে আপোনালোকে ৰিফ্ৰেছ কৰি নিদিব। এইখিনি কৰোঁতে অলপ টাইম লাগে, অলপ দেৰি ৰখি দিব। পাৰ্চনেল ইনফৰ্মেশ্যন আহিব। তাৰপৰা নাম দিব, জেণ্ডাৰ আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব, মেল ফিমেল যি হয় আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব। তাৰপিছত আহিলে ৰিলিজন চিলেক্ট কৰিব ইয়াৰ পৰা, বুদ্ধিজিম, খ্ৰীষ্টান, হিন্দু, ইছলাম, জৈনিজিম যি হয়। কেটেগৰী চুজ কৰিব, জেনেৰেল EWS
OBC নন ক্ৰিমিলিয়া যি হয় আপোনালোকে চুজ কৰিব এনুৱেল ইনকামটো আপোনালোকে লিখিব লাগিব ব্লাড গ্ৰুপ চুজ কৰিব ইয়াৰ পৰা মেৰিটেল ষ্টেটাছটো চুজ কৰিব ছিংগুল মেৰিড যি হয় আপোনালোকে চুজ কৰিব ইয়াৰ পৰা ডু ইউ বিলং টু দ্য PWD যদি হয় য়েছ ক'ব নহ'লে আপোনালোকে ন' ক'ব যদি হয় য়েছ ক'ব ইমেজ দিব লাগিব 150 পৰা 300 কপিৰ ভিতৰত ইমেজ আপোনালোকে আপলোড দিব তাৰপৰা আহিলে ছিগনেচাৰ এটা ছিগনেচাৰ আপোনালোকে আপলোড দিব তাৰপিছত কৈছে চেম এজ পাৰ্মানেণ্ট এড্ৰেছ অৰ্থাৎ আপুনি যদি পাৰ্মানেণ্ট এড্ৰেছটো এণ্ট্ৰি কৰে তেতিয়াহ'লে আপোনালোকৰ যিটো প্ৰেজেণ্ট এড্ৰেছ সেইটো নিলিখিলেও হ'ল তেতিয়া আপুনি চেম এজ পাৰ্মানেণ্ট এড্ৰেছ লিখি দিব পাৰ্মানেণ্ট এড্ৰেছটো লিখি ল'ব খালি এইখিনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব যি ডিষ্ট্ৰিক্ট হয় পিন নম্বৰ দি পেলাই লিখিব যে প্ৰেজেণ্ট এড্ৰেছটো নিলিখিলেও হ'ব যদি পাৰ্মানেণ্ট এড্ৰেছটো চেম হ'ব বুলি ক্লিক কৰি দিয়ে তেতিয়া এইখিনি অট'মেটিক ফিল আপ হৈ যাব তাৰপৰা আহিলে আপোনালোকৰ পেৰেণ্টছ এণ্ড গাৰ্জেন ইনফৰ্মেশ্যন আপোনালোকৰ মা দেউতাৰ যিকোনো এটা নাম্বাৰ দিবই লাগিব এটা মোবাইল নাম্বাৰ ৰিকুৱেষ্ট কৰিছে এনি মোবাইল নাম্বাৰ ইজ ৰিকুৱেষ্ট চেম হ'ব নালাগিব আপোনাৰ মোবাইল নাম্বাৰটোৰ সৈতে এইখিনি দিব যিখিনি ষ্টাৰ মাৰ্ক দিয়া আছে সেইখিনি আপুনি পূৰাব লাগিব ফাদাৰ্ছ নেমটো দিব লাগিব যিখিনি ষ্টাৰ মাৰ্ক দিয়া নাথাকে সেইখিনি আপুনি নপূৰালেও হৈ যায় একাডেমিক বেংক অফ ক্ৰেডিট ABC ID যদি ক্ৰিয়েট কৰি থৈছে আপোনালোকে দিব পাৰে নাই ক্ৰিয়েট কৰা যদি দিব নালাগেও নহ'লে আপোনালোকে ক্ৰিয়েট কৰি ল'ব পাৰে গাৰ্জেন নেম দিব পাৰে এইখিনি আপোনালোকে চিলেক্ট কৰি মা দেউতা যি হয় দিব পাৰে গাৰ্জেনৰ নাম মোবাইল নম্বৰ এইখিনি নিদিলেও হয় কম্পালচৰি নহয় আপোনালোকে নিদিলেও হ'ব SS ইকুইভেলেণ্টৰ এক্সামিনেশ্যন কেতিয়া পাছ কৰিছে আপুনি দিব হায়াৰ ছেকেণ্ডেৰী কেতিয়া পাছ কৰিছে ৰোল নম্বৰটো উল্লেখ কৰিব ইয়াৰ পৰা চনটো আপোনালোকে লৈ ল'ব তাৰ ৰোল নম্বৰটো উল্লেখ কৰিব তাৰপিছত আহিলে আদাৰ ইনফৰ্মেশ্যন চিলেক্ট লাষ্ট বৰ্ড ইউনিভাৰ্চিটি অৰ্থাৎ আপুনি গ্ৰেজুৱেশ্যন কৰিছিলে নে মাষ্টাৰ ডিগ্ৰী কৰিছিলে চুজ কৰিব মানে লেটেষ্ট অৰ্থাৎ আপোনালোকৰ লাষ্ট কোৱালিফিকেশ্যন বুলি কৈছে আপুনি BEd পঢ়িব লোৱাৰ আগতে কি কৰি আছিলে সেইটো উল্লেখ কৰিব যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে গ্ৰেজুৱেশ্যন লিখিব যদি কিবা বেলেগ পঢ়িছিলে বেলেগৰ কথা উল্লেখ কৰিব ইউনিভাৰ্চিটি দিব ৰেজিষ্ট্ৰেশ্যন ইয়াত দিব যদি আদাৰ ইউনিভাৰ্চিটি হয় আছাম ইউনিভাৰ্চিটি নাই কৰা যদি আদাৰ ইউনিভাৰ্চিটি হ'লে সেইখিনি উল্লেখ কৰিব গেপ চাৰ্টিফিকেট থাকিলে গেপ দিব গেপ ইয়েৰটো যদি নাথাকে তেতিয়াহ'লে আপোনালোকে নিদিলে হ'ব ন' বুলি উল্লেখ কৰিব আৰ ইউ পাছিং এনি আদাৰ ৰেগুলাৰ প্ৰগ্ৰেম ইন AUS আছাম ইউনিভাৰ্চিটিৰ বেলেগ কিবা প্ৰগ্ৰেম কৰি আছে নেকি যদি কৰি আছে য়েছ ক'ব নহ'লে ন' ক'ব আৰ ইউ এমপ্লয়ড যদি হয় য়েছ ক'ব নহ'লে ন' ক'ব ছেভ এণ্ড নেক্সট বটনত আপোনালোকে কি কৰিব ক্লিক কৰিব এডুকেশ্যনেল ডিটেইলছত আপোনালোকে দিব লাগিব 10, 12 আৰু আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ কথা বা যিটো আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ কথা উল্লেখ কৰিব লাগিব ইয়াত সকলো পাৰ্চেণ্ট লিখি আছে ডিভিজন গ্ৰেড ফুল মাৰ্ক অবটেন মাৰ্ক পাৰ্চেণ্টেজ এই সকলোখিনি দিব পাছিং ইয়েৰ আৰু ইয়েৰৰ পাছিং এইখিনি সকলো আপোনালোকে ভৰাব স্কুল কলেজ বৰ্ড আপোনালোকে চাই ল'ব 12ত এনেকৈ ভৰাব লাগিব তাৰপৰা আহিলে আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ কথা উল্লেখ কৰিবলৈ কৈছে ইয়াত আপোনালোকে গ্ৰেজুৱেশ্যন BSc BA যি কৰিছে উল্লেখ কৰিব পাছিং যদি পাছ কৰিছে পাছ বুলি ক'ব যদি এপিৰিয়ড হয় এপিৰিয়ড বুলি উল্লেখ কৰিব পাছ হ'লে পাছ বুলি দিব পাছ হ'লে তথ্যখিনি দিব লাগিব এপিৰিয়ড হ'লে তথ্যখিনি দিব নালাগে অকল আপোনালোকৰ হয়তো ছাবজেক্টটো চুজ কৰিব লাগিব ইয়াৰ পাছিংটো আপোনালোকে চব একো ভৰাব নালাগে ইয়াত হয়তো আপোনালোকৰ লাষ্ট ইউনিভাৰ্চিটিটো চুজ কৰিব লাগিব আদাৰ দিব আৰু ছাবজেক্টটো আপোনালোকে ভৰাই দিলেও হ'ব কিহত আপোনালোকে গ্ৰেজুৱেশ্যন কৰি আছে সেইটো আপোনালোকে ইয়াৰ পৰা ছাবজেক্টটো লৈ ল'ব বাকী একো নিদিলেও হ'ব চব এনেকৈ এৰি দিব খালি SS আৰু 12 এইখিনি ভৰাব এইখিনি কৰাৰ পিছত ছেভ এণ্ড নেক্সট বটনত আপোনালোকে ক্লিক কৰিব তাৰপৰা আহিলে ডকুমেণ্ট আপলোডৰ ক্ষেত্ৰত 10 ক্লাছৰ ইকুইভেলেণ্ট মাৰ্কশ্বিট দিব লাগিব ফ্ৰণ্ট পেজ তেনেকৈ বেক পেজো দিব লাগিব 10 ক্লাছৰ পাছ চাৰ্টিফিকেট দিব লাগিব 12ৰ মাৰ্কশ্বিটৰ ফ্ৰণ্ট পেজ বেক পেজ দুইটাই দিব লাগিব ZPG ফৰ্মত PDF নহয় আপোনালোকে মাৰ্কশ্বিট দিব লাগিব গ্ৰেজুৱেশ্যনৰ এইখিনি আপোনালোকে উল্লেখ কৰিব মাৰ্কশ্বিট দিব লাগিব মইতো পাছ বুলি দিলোঁ সেইকাৰণে হয়তো মাৰ্কশ্বিট দিবলৈ আহিছে এপিৰিয়ড হ'লে মাৰ্কশ্বিট দিব নালাগে 10 ক্লাছৰ ইকুইভেলেণ্ট এডমিট কাৰ্ড দিব লাগিব ডেট অফ প্ৰুফৰ কাৰণে সেইখিনি আপোনালোকে দি দিব মই কেনেকৈ আপলোড কৰিছোঁ আপোনালোকক মই এতিয়া দেখুৱাই দিম এইখিনি আপোনালোকে চাই ল'ব কি বিচাৰিছে মই BScটো পাছ বুলি কৰিলোঁ চাগে মাৰ্কশ্বিট দিবলৈ আহিছে নহ'লে মাৰ্কশ্বিট দিবলৈ নাহিলেহেঁতেন 10 ক্লাছৰ এডমিট কাৰ্ড আৰু যিখিনি ষ্টাৰ মাৰ্ক দিয়া আছে সেইখিনি দিব লাগিব ষ্টাৰ মাৰ্ক দিয়াখিনি দিব নালাগে এইখিনি উল্লেখ কৰিব আপোনালোকে দেখিছে ইমেজ আপলোডেড দেখুৱাইছে গতিকে মই আপলোড কৰিলোঁ কাৰণে আপলোডেড দেখুৱাইছে আপোনালোকে ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰি পিছৰ পেজলৈ যাব পাৰিব ইয়াৰ পিছতে প্ৰগ্ৰেম চিলেকশ্যন এতিয়া আহিলে 5খন কলেজ চুজ কৰিব লাগিব যিখন কলেজ প্ৰথম আপুনি যিখন কলেজ দিব প্ৰিফাৰেঞ্চ হিচাপে সেইখন কলেজত আপোনাৰ কিবা ভুল হ'লে শুধৰণি কৰিবৰ কাৰণে সেই কলেজখনলৈ আপুনি যাব লাগিব মই আপোনালোকে চুজ কৰি দেখুৱাই দিছোঁ ইয়াত অলপ খেলিমেলি হৈ আছে ছাৰ্ভাৰটো গতিকে আপোনালোকে পিছতো কৰিব পাৰে দেখিছে কেতিয়াবা নোলায় কেতিয়াবা ওলায়
ইয়াৰ পৰা আপোনালোকে কলেজ চুজ কৰিব, যিখন কলেজত আপোনালোকে BEd পঢ়িব বিচাৰিছে নামটো চাই ল'ব। 2 নম্বৰৰ কাৰণেও তেনেকৈ চুজ কৰিব কোনখন কলেজত পঢ়িব বিচাৰিছে। মই আকৌ কৈছোঁ যিখন প্ৰথম কলেজক প্ৰিফাৰেঞ্চ হিচাপে দিব সেইখন কলেজত আপোনালোকে ভিজিট কৰিব লাগিব। যদি কিবা ভুল থাকে বা আপোনালোকৰ কিবা শুধৰণি কৰিব থাকে, যদি ফৰ্মখন পোৱাতে কিবা ভুল হয়, নহ'লে আপোনালোকে ছাবমিট নকৰাৰ আগত ফৰ্মখন ভালদৰে চাই ল'ব কিবা ভুল হৈছে যদি, নহ'লে আপোনালোকে ভুল হ'লে সেই কলেজখনত ভিজিট কৰিব লাগিব। গতিকে আপোনালোকে এনেকৈ চাই ল'ব। অলপ ছাৰ্ভাৰ প্ৰব্লেম হৈ আছে আছাম ইউনিভাৰ্চিটি যিটো ৱেবছাইট, গতিকে মাজে মাজে কেতিয়াবা নোলায়ো, চিলেক্ট প্ৰগ্ৰেম কৰিলে চিলেক্ট নহয়েই। গতিকে আপোনালোকে তেনেকৈ চাই ল'ব কি কলেজত এপ্লাই কৰিব বিচাৰিছে। 5খনতকৈ আপুনি বেছি এপ্লাই কৰিব নোৱাৰে, টোটেল আপুনি 5খনেই চিলেক্ট কৰিব পাৰিব। তাৰপিছত এইখিনি দিয়াৰ পিছত আপোনালোকে ভালদৰে চাই ল'ব। তাৰপিছত আহিলে আপোনালোকৰ যি টেষ্ট ভেন্যু, অৰ্থাৎ আপোনালোকে এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনটো ক'ত দিব তাৰ কাৰণে আপোনালোকে চেণ্টাৰ চিলেক্ট কৰিব লাগিব। ইয়াত কেইটামান চেণ্টাৰ দি দিছে। আপোনালোকে যিটো এণ্ট্ৰেঞ্চ দিব লাগিব BEdৰ কাৰণে, সেই এণ্ট্ৰেঞ্চটো দিবৰ কাৰণে এইকেইটা চেণ্টাৰহে আছে, পৰীক্ষা চেণ্টাৰ। ইয়াৰ পৰা আপোনালোকে এটা বাছি ল'ব। তাৰপিছত আহিলে ডিক্লেৰেশ্যন। এইখন ডিক্লেৰেশ্যন ফৰ্মখন পঢ়ি ল'ব ভালদৰে। এনে পঢ়াৰ পাছত আপোনালোকে ছেভ এণ্ড নেক্সট বাটনত ক্লিক কৰিব। সেইখিনি গোটেইখিনি ভালদৰে চাই ল'ব। পিছত আপোনালোকে হয়তো শুধৰণি কৰিব নোৱাৰিব। গতিকে তেনেকৈ চাই লওক। ইয়াত তাৰপিছত আহিলে কলেজ ফিজ পে'মেণ্ট। এতিয়া আপোনালোকৰ ফিজ পে'মেণ্টটো হৈছে প্ৰত্যেকখন কলেজত 300কৈ দিব লাগিব। 5খন কলেজত 300কৈ 1500 টকা, এক্সট্ৰাকৈ আৰু 750 টকা। গতিকে আপোনালোকৰ হয়তো 2250 টকা পে'মেণ্ট কৰিব লাগিব 5খনৰ কাৰণে। প্ৰত্যেকখনে বেলেগ বেলেগ পে'মেণ্ট দেখিছে। প্ৰথমখনৰ কাৰণে পে'মেণ্টটো বেলেগ, দ্বিতীয়খনৰ কাৰণে পে'মেণ্ট বেলেগ, সকলোৰে কাৰণে পে'মেণ্ট বেলেগ বেলেগ। গতিকে পে' অপশ্যনত ক্লিক কৰি আপোনালোকে পে'মেণ্টখিনি দিব লাগিব। প্ৰথমখনৰ কাৰণে 1050 টকা, বাকীখিনিৰ কাৰণে 300 টকা। কাৰণ আপোনালোকৰ যিটো ইউনিভাৰ্চিটি এপ্লিকেশ্যন ফিজ, এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন ফিজ প্ৰথমখনেই লৈ থৈ দিয়ে, বাকীখনে নলয়। গতিকে আপোনালোকে টোটেল 2250 টকা দিলেই হৈ যাব। ইয়াত যে আপোনালোকে যিবোৰ ষ্টেট বেংকৰ নাম্বাৰ উল্লেখ কৰিছে বা যিবোৰ একাউণ্ট নাম্বাৰ উল্লেখ কৰিছে, তাত আপোনালোকে দিব লাগিব অনলাইন যোগে আপোনালোকে সেই পাঞ্জাৱ বেংক বা যি নাম্বাৰবোৰ উল্লেখ কৰিছে, একাউণ্ট নাম্বাৰ উল্লেখ কৰিছে, আপোনালোকে গুগল পে' যোগে দিব পাৰিব। এইখিনি আছিলে BEdৰ এডমিশ্যন প্ৰচেছখিনি।